মৰমৰ ছাত্ৰ ছাত্ৰীসকল 26 তাৰিখে তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সাম আছে গতিকে ম্যাথছৰ পেপাৰখন তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিছা লাষ্ট টাইম তোমালোকে এক্সামত যি ভুল কৰিলা এইবাৰ কিন্তু সেই ভুলটো কৰিব নোৱাৰা এইবাৰ ভালদৰে তোমালোকে কৰিব লাগিব আজি এই ভিডিঅ'টোত মই কি কৰিছো তোমালোকৰ কাৰণে কিছুমান সিলেক্টেড কোৱেশ্চনছ লৈ আহিছো তোমালোকে এইখিনি খালি প্ৰেক্টিস কৰি পেলাই কমেন্ট বক্সত মোক জনাব লাগিব কাৰণ এই কোৱেশ্চন কিটা প্ৰেক্টিস কৰিলে ওভাৰঅল গোটেই সিলেবাসটো তোমালোকৰ কভাৰ হ'ব তো আহা আমি কোৱেশ্চন কিটা চাও আৰু তোমালোকৰ কোনবাই যদি এই আটাইকিটা 45 এমসিকিউ যদি এনসাৰ বিলাক তোমালোকে কৰিব পাৰা কমেন্ট বক্সত দি দিবা যাতে বাকি বিলাকো হেল্প হয় বাকি ষ্টুডেন্ট বিলাক বহুত ষ্টুডেন্টে এপিআৰ কৰিব তো ইয়াতে ফাৰ্স্ট পইণ্ট দিছো অবজেক্টিভ কোৱেশ্চনৰ পৰা 45 অবজেক্টিভ কোৱেশ্চনছ আছে তো ইয়াতে তোমালোকৰ কোৱেশ্চন বিলাক কৰি যোৱা তোমালোকে স্ক্ৰিনশ্বট লোৱা বা কি কৰা পিডিএফ টো ডেসক্ৰিপচনত দিয়া আছে তোমালোকে কোৱেশ্চন টো কৰি লোৱা যে a and b solving quadratic equation in solving a commits a mistake in constant terms and finds the roots 8 and 2 b commits a mistake in the coefficient of x and find roots -9 and -1 so the correct roots are so প্ৰথমতে দেখিবলৈ অকমান খেলিমেলি টাইপ যেন লাগে কিন্তু এই কোৱেশ্চনটো যদি সলভ কৰা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ গোটেই পাৰ্টটো তোমালোকৰ কৰা হৈ যাব নেক্সট কোৱেশ্চনটো চাও ইয়াতে কৈছে যদি এটা ঘনৰ কৰ্ণৰ দৈৰ্ঘ্য 6.3 cm হয় তেন্তে ঘনটোৰ দাঁতিৰ দৈৰ্ঘ্য 3 cm এতিয়া এই উক্তিটো এই স্টেটমেন্টটো কাৰেক্ট হয় নে ৰং হয় জাস্ট এটা স্টেপ তোমালোকে কৰি চাব লাগে ফৰ্মুলাটো এপ্লাই কৰি কৰাৰ লগে লগে তোমাৰ ৰিজাল্ট ওলাই যাব তো মই ইয়াতে একো এনসাৰ নকওঁ খালি তোমালোকে কোৱেশ্চন বিলাক এবাৰ নিজে ট্ৰাই কৰিবা নোৱাৰিলে কমেন্ট বক্সত জনাবা এইটো দিয়া আছে ভেৰি সিম্পল probability ওপৰত an event having only one outcome কি বুলি কয় মনত আছে নাই কি বুলি কয় an event having only one outcome মাত্ৰ এটা ফলাফলযুক্ত ঘটনা কি ঘটনা আছিল এইটো মনত আছে নে ইয়াৰটাও নাই ইয়াৰ পিছত আছিল the empirical relationship between three measures of central tendencies তে যেতিয়া mean median mode যেতিয়া ডিফাইন নহব তেতিয়া ইয়াতে আমি কি কৰো ইয়াৰে কি আছিল ফৰ্মুলাটো মেইন ফৰ্মুলাটো আছিল mode equal to 3 times median minus twice mean so এইটো ইয়াতে কোনটো হ'ব তোমালোকে সিলেক্ট কৰিব লাগে এম্পিৰিকেল ৰিলেশনটো এবাৰ চাই লও ইয়াৰ পিছত আছিল স্টেপ ডেভিয়েশন মেথড ষ্টেটিষ্টিক্সৰ ওপৰত এই কোৱেশ্চন কিটা যেতিয়া কৰিবা নহয় মই তিনটা কোৱেশ্চন একেলগে দিছো দুটা কোৱেশ্চন গোটেই ষ্টেটিষ্টিক্স পাৰ্টটো তোমালোক এবাৰ টাচ হৈ যাব ইয়াতে দিয়া আছে মধ্যমা বহুলক মাধ্য তো এটা কোৱেশ্চন লবা প্ৰেক্টিছৰ সময়ত সেই কোৱেশ্চনটোৰ পৰা এবাৰ মাধ্য উলিয়াবা এবাৰ মধ্যমা উলিয়াবা এবাৰ বহুলক উলিয়াবা তো তোমাৰ গোটেইখিনি প্ৰেক্টিছ হৈ যাব আৰু লগতে মিসিং ফ্ৰিকুৱেন্সিৰ এটা নে দুটা কোৱেশ্চন দিয়া আছে বুকত মিসিং ফ্ৰিকুৱেন্সিৰ কোৱেশ্চনটো চাই যাবা এবাৰ নেক্সট আছে এইটো স্টেপ ডেভিয়েশন মেথডৰ ওপৰত দিছে this method will be convenient to apply if the ধাপ বিচ্যুতি পদ্ধতি কাৰ কাৰণে সুবিধাজনক হয় কিহৰ কাৰণে সুবিধাজনক হয় তো ইয়াৰে কোনটো হ'ব তোমাৰ সেইটো সিলেক্ট কৰি লবলৈ তো ঠিক তেনেকৈ ইয়াতে দিয়া আছে এইটো আছে তোমালোকৰ ৰিভিজন চেপ্টাৰত R1 R2 এনেকে যে দিয়া আছে তাৰ ওপৰত দিয়া আছে যে সমানুপাতৰ ওপৰত যে if x1 and x2 are the values of the variable x and y1 y2 are the values of the variable y and x is proportional to y x proportional y হলে ইয়াৰ ভিতৰত কোনটো হ'ব so x proportional to y আসলে কি x divided by y equal to ধ্ৰুৱক তো তাৰ পৰা তুমি এটো সিলেক্ট কৰিব লাগিব ইয়াৰ কোনটো হয় x by y ধ্ৰুৱক মনত ৰাখিলে হ'ল তাৰমানে x1 by y1 ধ্ৰুৱক হ'ব আৰু x2 by y2 ধ্ৰুৱক হ'ব তাৰ পৰা কোনটো হ'ব এতিয়া তুমি সিলেক্ট কৰিব লাগিব নেক্সট আছিল ষ্টেণ্ডাৰ্ড ফৰ্ম এইটো ৰিভিজন চেপ্টাৰ ওপৰত দিয়া আছে তোমালোকৰ এই কোৱেশ্চনটো ষ্টেণ্ডাৰ্ড ফৰ্মত ইয়াত কোনটো হ'ব তো যিকিটা কোৱেশ্চন দিছো এইখিনি যেতিয়া কৰিবা তোমালোকে গোটেই সিলেবাসটো ওভাৰঅল এবাৰ টাচ হৈ যাব এইটো কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনটো আছিল ৰিয়েল নাম্বাৰ ফাৰ্স্ট চেপ্টাৰ ৰিয়েল নাম্বাৰৰ ওপৰত তো ইয়াতে কি কৈছিলে যে p by q ফৰ্মত যেতিয়া এটা ফ্ৰেকশন থাকিব তাৰ ডিনোমিনেটৰটো যদি আমি 2 to the power n by 5 to the power m ফৰ্মত লিখিব পাৰো তেনেহলে তাৰ দশমিক বিস্তৃতিৰ পৰিসমাপ্তি হয় আৰু যদি 2 to the power n into 5 to the power m ফৰ্মত আমি ডিনোমিনেটৰ তাৰমানে হৰটো যদি 2 to the power n into 5 to the power m লিখিব নোৱাৰো তেনেহলে কি হ'ব টাৰ্মিনেটিং ডেসিমেল নহবগে গতিকে এইটো ৰিয়েল নাম্বাৰ ওপৰত দিয়া আছে তো গোটেই কথাখিনি তোমাৰ এবাৰ ৰিভাইজ হৈ যাব ইয়াৰ পিছত এসাৰ্চন ৰিজনৰ কোৱেশ্চন দিব পাৰে এসাৰ্চন হল দাবী ৰিজন হল কাৰণ তো এই নিকুৱা কোৱেশ্চন তোমালোকে কৰিছাই অলৰেডি তো এই কোৱেশ্চন বিলাক তোমালোকে বাদ নিদিবা কেতিয়াবা ইয়াৰ ওপৰত কোৱেশ্চন দিব এই কোৱেশ্চন কেইটা কিন্তু ভালদৰে কৰিবা যেটা দিয়া হৈছে স্ক্ৰিনশ্বট লৈ লোৱা নাইবা পিডিএফ ফাইলটো দিয়া আছে ডেসক্ৰিপচন বক্স নাম্বাৰ 10 টো আছে এসাৰ্চন ৰিজনৰ ওপৰত if 10 of the polynomial this polynomial is reciprocal of other then value of k is equal to 2 আৰু দাবীত কি কৈছে কাৰণটো কৈছে if x minus a is a factor of p of x then p of a equal to 0 তে তুমি চাব লাগিব এই কাৰণটো ইয়াৰ লগত ৰিলেট হয় নে নহয় তাৰ ওপৰত বেছ কৰি তুমি এনসাৰটো দিয়া
answer to koriba comment box ot janaba q is a prime number then the sum of its factor is very simple question prime number or upor dise prime factorization ami paisilu yate ঠিক তেনেকুৱা same p square equal 12 by 27 what about p the p to কেনেকুৱা নাম্বাৰ হ'ব ৰিজাল্ট to বিচৰা নাই কিন্তু আমাক বিচাৰিছে নাম্বাৰ to কেনেকুৱা ধৰণৰ তো যেতিয়া আমি স্কয়াৰ ৰুট লম এটো হ'ব 2 root 3 আৰু এটো হ'ব 3 root 3 2 by 3 হৈ যাব পৰিবে হৈ গল তাৰ তেনেকে তোমালোকে आंसर বিলাক কৰি next হৈ গল number 13 10 of the cubic polynomial is -1 then the product of the other two zeros কিতাপত আছে এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকে পাৰিবা কোনো প্ৰবলেম নাই খালি প্ৰেক্টিস কৰিছা নে কৰা নাই এইটো চাবা এই কোৱেশ্চন বিলাক কিন্তু কিতাপৰ বাহিৰৰ নহয় based on books ঠিক আছে জাস্ট ডিজিট কিছুমান চেঞ্জ কৰি দিয়া হৈছে the polynomial আকৌ polynomialৰ ওপৰতে দিছে g of x is divided by x minus 3 and remainder becomes 5 the value of a is remainder theorem or oporot class 9 to korisila remainder theorem so it remainder theorem or oporot question to dia two lines are given to be parallel the equation of one of the line is this the equation of the second line so eta line or equation dia ase tar parallel line to equation কেনেকুৱা ধৰণৰ হ'ব the parallel hole condition to কি আছিল তোমালোকে জানা তো সেই কন্ডিশন টু ইউজ কৰি তুমি ইয়াৰে অপশন টু পাবা খুব বিহলকে কোনো কৰিবা এমসিকিউ হলে সদায় টেকনিক ইউজ কৰি কৰিব নাম্বার 16 এরিয়া অফ রেক্টেঙ্গল ফর্মড বাই দ্য পেয়ার অফ লিনিয়ার ইকুয়েশন linear equations in two variables পাইছিলা দুটা চলক সূত্র রৈখিক সমীকরণ তার উপৰত ইকুয়েশন টু দিয়া আছে very simple এবাৰ ড্ৰ কৰি চাবা ড্ৰ কৰাৰ লগে লগে आंसर তোমালোকৰ ওলাই যায় next question p is a prime number আপো এইটো chapter 1 real number উপৰত দিছে then the quadratic equation having its roots as factors of p তাৰ মানে দুটা chapter ইয়াত লগ লগাই দিছে এটা দিছে prime number মানে first chapter আমি পাইছো তাৰ লগত লগ কৰি দিছে quadratic equation এই তোমালোকৰ chapter 4 ne 5 ত আছিল most probably chapter 4 ত আছিল তো হেতু লগ লগাই দিলে তো লগ কৰি ইকুয়েশন টো বনাইছে very simple quadratic equation or root form কৰা যেটো ফর্মুলা সেইটো ইউজ কৰিবা आंसर টো তোমালোকৰ ওলাই যাব আকৌ দিছে quadratic equation ওপৰত এটো fully based on quadratic equation ইয়াত কোনো মিক্স নাই the discriminant of the equation this is 1 then the value of b so discriminant টো ওলাই simplify কৰিলে তোমালোকৰ आंसर টো ওলাই যাব The sides AB and AC and median AD of a triangle ABC are respectively proportional to the sides PQ, PR and the median PN of the another triangle PQR. Etia amak relation to bicharise kitapor onko eitu asile similar triangular 6.2 chapter eitu question kitapore onko eitu ebar koriba tomare so এই frequency distribution tamane statistics ahi gol moi akori disu screenor pora tomaloke jate dekha poa question to bhaldore median and arithmetic means are 72 and 78 etia amak modor value calculate koribo lage etia tumi ei empirical relation to use koriba jitu okonman agote ami objective question pai hisilo next is a two tangents TP and PQ are drawn to a circular center O from an external point P then the angle OPT kita pore onko example of kori dia ase circle chapter 2 তো এটো বহুত ইম্পর্টেন্ট অংক এইটো কৰিব পাৰিলে তোমাৰ ইয়াৰ লগত আকৌ দুটা তিনটা থিওৰেম তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে ঠিক তেনেকৈ এইটো এটা কোৱেশ্চন এৰিথমেটিক প্ৰগ্ৰেছনৰ ওপৰত চাইবা স্ক্ৰিনশ্বট লৈ লোৱা নাইবা পিডিএফ টো এনেও দিয়া আছে ডেসক্ৰিপচন বক্স ঠিক আছে ph term of an AP is q and qh term is p we are to find nth term of the AP তো এইটো কৰাৰ লগে লগে তোমালোকৰ nth termৰ কনসেপ্টটো মনত আহি যাব কেতিয়া nth term ইউজ কৰিবা কেনে ইউজ কৰিবা তোমালোকে গম পাই যাবা নেক্সট কোৱেশ্চন টু চোৱা which constant must be added and subtracted to solve the quadratic equation এই দিঘাত সমীকৰণটো বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰোতে যোগ আৰু বিয়োগ কৰিবলগীয়া ধ্ৰুৱকটো আমি যে বৰ্গ সম্পূৰণ পদ্ধতি কৰোতে b স্কয়াৰ টো বনাই লবলগীয়া হৈছিল twice ab ৰ b আৰু b স্কয়াৰ ৰ b এই যে আমি এটো বনাই লৈছিল নিজে ব্যালেন্স কৰি সেই কথাটো বুজিছে কি যোগ বা বিয়োগ তুমি কৰিব লাগিব তো ফুললি রুলটোৰ ওপৰত দিয়া আছে ফৰ্মুলাটোৰ ওপৰত probability of getting 53 Wednesdays in a leap year probability equation কিতাপৰ question অকমান চেঞ্জ কৰি খালি দিছে ইয়াতে leap year ৰ কথাটো কোৱা আছে so probability of getting 53 Wednesdays এনেইটো এটা বছৰত 52 Wednesdays থাকে so 53rd Wednesday to যেকিটা রিমেইনিং ডেজ থাকিব দুটা রিমেইনিং ডেজ থাকিব দুটা জেনে 366 ডেজ লিপ ইয়ারত থাকে অধিবৰ্ষত 366 ডেজ থাকে 7 ৰে ডিভাইড কৰিলে আমি 52 উইকস পাও 52 উইকস মানে 364 আৰু দুটা এক্সট্ৰা ডেজ থাকে সেই দুটা এক্সট্ৰা ডেজত আমাৰ 53rd Wednesday টো পৰিব so দুটা
পেইন থাকিল আৰু থাৰ্ড ওয়েডনেসডে আমি ক্যালকুলেট কৰিব লাগে তো কেনেকুৱা ধৰণৰ হ'ব এতিয়া ইয়াৰ পৰা তুমি গম পাবা নেক্সট কোৱেশ্চন ভ্যালু অফ k for which these 3 points are collinear collinearity condition asile x1 holding y2 minus y3 plus x2 holding y3 minus y1 plus x1 holding y1 minus y2 এই ফর্ম ইকুয়াল টু 0 এই ফর্মটো পুট কৰাৰ লগে এই ৰিজাল্ট তোমালোকৰ ওলাই যাব নেক্সট asile sum of first and terms apo epir question pohilwa question to pohilwa naiba screenshot loiba sum of the first and terms of three arithmetic progressions are s1 s2 and s3 respectively first term of each ap is 1 and common differences are 1 2 and 3 respectively এতিয়া s1 plus s3 কেনেকুৱা হ'ব যেতিয়া এনেকুৱাকে unknown থাকে ভ্যালু বিলাক তুমি known quantity সহায়ত এক্সপ্ৰেছ কৰিবা তিনটা আইপি লৈ লবা নিজৰ মতে তিনটা arithmetic progression কৰিছে এটা 1 2 3 লবা এটা 2 4 6 লবা এটা তেনেকে 2 7 আৰু 12 লবা লৈ পেলাই তুমি এক্সপ্ৰেছ কৰি চাবা কি হয় কিন্তু কন্ডিশনটো মিলিব লাগিব এটা আইপিত কমন ডিফারেন্স 1 থাকিব লাগিব তাৰমানে 1 2 3 লব পাৰা এটা কমন ডিফারেন্স 2 তাৰমানে 2 4 6 লব পাৰা এটা কমন ডিফারেন্স 3 তাৰমানে 3 6 9 লব পাৰা তুমি সো ইয়াতে কি হ'ব ফাৰ্স্ট টার্ম অফ ইচ এপি ইজ 1 বুলি কৈছে সো তুমি এটা 1 3 লব পাৰা 1 2 3 কমন ডিফারেন্স 1 হৈ গল এটা লব পাৰা 1 3 5 কমন ডিফারেন্স 2 থাকিব কিন্তু ফাৰ্স্ট টার্ম 1 এ থাকিব এটা লব পাৰা 1 4 7 সো ফাৰ্স্ট টার্ম 1 এ থাকিব কমন ডিফারেন্স 3 থাকিব লোৱাৰ পিছত তুমি সাম ক্যালকুলেট কৰি বেছি বেছি টার্ম নলবা তিনটা টার্ম বা চাৰিটা টার্মে লবা এড কৰি যাবা তাৰ পিছত s1 s3 পুট কৰিবা দেখিবা s2 সহায়ত কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰি তো ইয়াৰ ভিতৰত তুমি কোনটো ৰিজাল্ট পোৱা y6 পোৱা নে কি পোৱা তুমি চাবা ঠিক তেনেকৈ দুটা সেন্টাৰ দিয়া আছে দুটা সাৰ্কুলৰ ৰেডিয়াস r1 r2 দুটাই দিয়া আছে কনসেন্ট্ৰিক সাৰ্কুল ঐককেন্দ্ৰিক বৃত্ত এতিয়া কোৱা আছে r1 ব্যাসাৰ্ধটো r2 ব্যাসাৰ্ধতকৈ ডাঙৰ আমি কি দেখাবো লাগে AB is a chord of C1 and touching the circle C2 at C এতিয়া আমি উলাবো লাগে যে length of the chord কি হ'ব তাৰমানে ডাঙৰ সাৰ্কেলটো এটা chordটোৱে সৰু সাৰ্কেলটো টাচ কৰে কৰিলে আমাক এতিয়া বিচাৰিছে chordটোৰ lengthটো কেনেকুৱা হ'ব মনত আছে কেনেকুৱা হ'ব এইটো C অপচনটো হ'ব ইয়াৰে C অপচনটো আহিব কৰি চাবা তোমালোকে ঐককেন্দ্ৰিক বৃত্তৰ যিটো ফৰ্মুলা পাইছিলা তাৰ পৰা কৰিছে ax + by = a² - b² bx + ay = 0 value of x + y লাগে এইটো সিম্পলি তুমি এড কৰি দিবা দুটা ইকুয়েশন এড কৰি দিলে আনসাৰটো ওলাই যাব ভেরি সিম্পল নেক্সট কোয়েশ্চন টু ফৰ সলিউশন অফ x and y of the pair of linear equations this and this so এইটো কেনেকুৱা ধৰণৰ হ'ব এইটো তোমালোকে কমেন্ট বক্সত মোক জনাবা কেনেকুৱা হ'ব ভেরি সিম্পল তুমি এবাৰ এড কৰি চাবা এবাৰ সাবট্ৰেক্ট কৰি চাবা দুটা ইকুয়েশন তুমি ৰিজাল্ট পাই যাবা নেক্সট which of the following is correct value আমাক দিয়া আছে a কোণটো a অ্যাঙ্গেলটো ভ্যালু 0 আৰু 93 ভিতৰত থাকে তে তুমি কিবা এটা নন ভ্যালু ইয়াৰ পৰা পুট কৰিও চাব পাৰা যে a = 45 ডিগ্ৰী ইয়াত পুট কৰি চাবা যেটো ৰিজাল্ট পোৱা সেইটো ইয়াৰে ভিতৰত কোনবা এটা ওলাব ঠিক আছে সববিলাক কৰি চাব নালাগে ডিটেইলকে তেতিয়া তোমাৰ টাইমটো বেছি লাগিব 31 statement radius of a cylinder is double and height is half the volume will be double true হয় নে false হয় এইটো আমাৰ বিহৰ পৰা দিছে পৰিমিতি তাৰমানে মেনচুৰেচনৰ পৰা দিছে কোৱেশ্চন roots of the equation this and this are simultaneously real রিয়েল হলে আমার কন্ডিশন কি হবে এই কোয়েশ্চন কেটা কিন্তু ভালদৰে তোমালোকে কৰি যাবা এবাৰ ওভাৰঅল সিলেবাস কোন তোমালোকৰ টাচ হৈ যাব a p are roots of this quadratic equation then roots of the quadratic equation x - a holding x - b equal to কমেন্ট বক্সত জনাবা আপো স্টেটমেন্ট কনক্লুজন কোয়েশ্চন স্টেটমেন্টৰ কোয়েশ্চন কোনটো স্টেটমেন্ট ইয়াতে ট্ৰু হয় কিতাপৰ পৰা দিয়া আছে কিতাপৰ এক্সাম্পল তোমালোকৰ যদি সোৱা হোৱাও নাই এই কোয়েশ্চনটো কৰিলে তোমালোকৰ এই কিতাপৰ বস্তুটো ৰিভাইজ হয় ঠিক আছে এই এটা কোয়েশ্চন তোমালোকৰ কিতাপৰ সিমিলাৰ ট্ৰায়াঙ্গুলাৰ সদৃশ ত্ৰিভুজৰ ওপৰত দিয়া আছে কোয়েশ্চনটো থাকে কৰি চাই কিন্তু কোয়েশ্চনত কিতাপত যেনেকৈ প্ৰুফ কৰিব দিছিল তেনেকৈ দিয়া নাছিল এনেকুৱা ধৰণে দিয়া আছে ভ্যালুটা তো রুলটো একেটাই হ'ব কিতাপত যেটো প্ৰুফ কৰিছিলা সেই প্ৰুফটো ইয়াতে আহিব খালি ভ্যালু বিলাক এটা পুট কৰিবা c3 মানে x + 2 q মানে x c3 মানে 5x + 4 পুট কৰি পেলাই যেতিয়া সিম্পলিফাই কৰিবা তেতিয়া তোমাৰ ইয়াৰে ভিতৰত ৰিজাল্ট পাই যাবা এটো আকৌ কোঅৰ্ডিনেট জিওমেট্ৰি মিড পইণ্টৰ কথা বুজিছে মিড পইণ্ট কি আছিল সাম অফ দা এক্সিস বাই 2 সাম অফ দা অৰ্ডিনেটস বাই 2 তাৰ ওপৰত এই ইকুয়েশনটো বনাইছে মিড পইণ্ট ফৰ্মুলাৰ ওপৰত এটো আকৌ ট্ৰিগনোমেট্ৰি আহি গল a cos θ + b sin θ n আৰু a sin θ - b cos θ n এতিয়া a² + b² লাগে ইয়াতে যেটো লাগে হেতু জনেকে দিয়া আছে a² + b² লাগে মানে তুমি হোল স্কয়াৰ কৰি দিবা দুটা ইকুয়েশন হোল স্কয়াৰ কৰি এড কৰিবা তুমি ইয়াতে কিবা এটা ৰিজাল্ট পাবা এটো কিতাপৰ কোয়েশ্চন এৰিয়াস ৰিলেটেড টু সার্কেল বৃত্ত সম্বন্ধীয় কালিৰ ওপৰত যে ইয়াৰে কোনটো হয় কোয়েশ্চনটো কিতাপত আছে এটো স্ট্যাটিস্টিক্সৰ প্ৰবলেম যে ইউ
যে লিখো আমি স্টেপ ডেভিয়েশন মেথডত তে ইউটোৱে কি বুজায় সেই কথাটো ইয়াতে বিচাৰিছো এইটো আছিল এৰিয়া ৰিলেটেড টু সাৰ্কুলাৰ ওপৰত লেংথ অফ মিনিথাইন অফ এ ক্লক ইজ 14 সেন্টিমিটাৰ এৰিয়া স্প্ৰেড বাই দ্য মিনিথাইন ইন 5 কিলোমিটাৰ তো এইটো তোমালোকৰ কিতাপৰ অংক তে এইটো কৰাৰ লগে লগে তোমালোকৰ সেক্টৰ এৰিয়া সেগমেন্ট এই গোটেইখিনি কথা তোমালোকৰ আকৌ এবাৰ মনত পৰি যাব সিমিলাৰলি এই কোৱেশ্চনটো হৈ গল আমাৰ মেনচুৰেচনৰ cylinder, bone and hemisphere are of equal base radius and have the same height. So, the ratio of volume kiban hobo সেই question ইয়াত বিচাৰিছে angle between two tangents আকৌ circle আহি গল drawn from a point P to a circle of radius A and center O is 90 degree then OP is কিতাপৰে অংক এইটো কৰিবা অংক আকৌ assertion regionৰ ওপৰত দিয়া আছে question to assertion region আৰু statement তোমালোকে পাবা তো ইয়াৰ question কিটা তোমালোকে এবাৰ চাই যাবা ঠিক আছে আৰু কমেন্ট বক্সত জনাবা তাৰপিছত আহি গল আমাৰ এইখিনি কথা ডেসক্ৰিপটিভ কোৱেশ্চন ডিসক্ৰিপটিভ ডিভিজন লেমাৰ ইউজ কৰি পেলাই তোমাৰ এই কোৱেশ্চনটো বিচাৰিছে কিতাপৰ এক কোৱেশ্চন এইটো টু ৰোডস আৰ অফ লেংথ 64 সেন্টিমিটাৰ এণ্ড 80 সেন্টিমিটাৰ এইটো কোৱেশ্চন আছিল ৰিভিজন ৰিয়েল নাম্বাৰৰ হাইয়েস্ট কমন ফেক্টৰ ওৰ ওপৰত চেপ্টাৰ কিটা লগত মই কৈ দি আছো চেপ্টাৰ কিটা মই লগত কৈ দি আছো তোমালোকক যাতে তোমালোকে কৰিব পাৰা সোনকালে যেটো চেপ্টাৰ প্ৰথমতে কোৱেশ্চনটো ভালদৰে পঢ়ি চাবা চেপ্টাৰ কোনটো চেপ্টাৰৰ পৰা কোৱেশ্চনটো আহিছে তাৰপিছত এই চেপ্টাৰ ৰিলেটেড তুমি কি কথা জানা কি প্ৰপাৰ্টিজ কি ফৰ্মুলা আছে এইখিনি এপ্লাই কৰিবা বেলেগ একো নাই আৰু লিখাখিনি ভালদৰে কৰিবা প্ৰেজেন্টেচন সদায় ভাল হ'ব লাগে অকল হিচাপখিনি কৰি দিলে নহয় মেথছত কয় যে মেথছত ফুল মাৰ্ক কাৰেক্ট হলে কিন্তু তোমালোকৰ প্ৰেজেন্টেচনটো ভাল হ'ব লাগিব যে কি দিয়া আছে কি কৰিব দিছে হিটো সদায় আগত লিখিবা মাজত ক্যালকুলেশন তাৰ পিছত লিখিবা কনক্লুজন টু যে ৰিকোয়াৰ্ড ভ্যালু অফ বা হেন্স প্ৰুফ জি ওলাব দিয়ে এইখিনি ভালদৰে লিখি দিবা আৰু যদি ভ্যালু ফাইন্ড আউট কৰিব দিয়ে কনক্লুজনত লিখি দিবা therefore required value of this is this তাত ইউনিট জি দৰকাৰ হয় একক জি দৰকাৰ হয় লিখিবা ঠিকত এনসাৰ লিখিবা এইখিনি সকলো ডেসক্ৰিপটিভ কোৱেশ্চনত ফলো কৰিবা তোমালোকে find the zeros of the quadratic polynomial this and verify the relationship between zeros and coefficients polynomialৰ পৰা দিয়া আছে এই কোৱেশ্চনটো polynomialৰ ওপৰত দিয়া আছে এনেকে যে ক্যাপ বিলাক দেখিছা পাৱাৰ বুজাইছে 3x to the power 4 6x cube 2x square পাৱাৰ বিলাক বুজাইছে এসমিজত এটো আহিছে ইংলিশত যেনিবা আহা নাই for what value of a pair of linear equation has no solution এটো দিয়া আছে আমাৰ linear equation in two variable দুটা চলক সূত্ৰ ৰৈখিক সমীকৰণৰ ওপৰত তাৰ ওপৰতে এইটো কোৱেশ্চন লিখা অংক কিবা দিব পাৰে theoretical question a fraction becomes 1/3 when 1 is subtracted from numerator and it becomes 1/4 when it is added to its denominator find the fraction এটা পরে অঙ্ক হয় বেলেগ কোন হয় ইয়াত সলভ কৰিব দিছে pair of linear equations প্ৰথমতে ৰিডিউস কৰি লব লাগিব linear equationলৈকে তাৰ পিছত তুমি সলভ কৰিবা roots of quadratic equation এটো আহি গল quadratic equationৰ ওপৰত এটো বুকৰ 3 নম্বৰ কোৱেশ্চনটো আছিল চ্যাপ্টাৰ 2 মই এখানে নাম্বাৰটো মনত ৰাখিবলৈ লিখি দিছো ইয়াত ডিফাৰেন্স অফ স্কয়াৰ্স অফ টু নাম্বাৰস স্কয়াৰ্স হোৱাৰ লগে লগে গম পাবা quadratic equation related কোৱেশ্চনটো আহি গল তো এইটো আহি গল এটি 301 is a term of the list of numbers 5 11 17 23 so ইয়াৰ পৰা তোমালোকে nth টাৰ্মৰ কনসেপ্টটো কেনেকৈ ইউজ কৰে হেতু গম পাবা লাষ্ট টাৰ্মৰ কনসেপ্ট কেনেকৈ ইউজ কৰা হয় হেতু কথা গম পাবা how many digits are divisible by 3 এইটা কোৱেশ্চন কৰিলে ইয়াতে nth টাৰ্মৰ কনসেপ্ট লাষ্ট টাৰ্মৰ কনসেপ্ট তোমালোকৰ আকৌ মনত পৰি যাব third and ninth term of AP are 4 and 8 respectively which term of this AP is 0 তো ইয়াতে তোমালোকে ইকুৱেচন ফৰ্ম কৰি কেনেকৈ AP ইকুৱেচন সলভ কৰে হেতু গম পাবা তো তোমাৰ মনত পৰি যাব যে হল চ্যাপ্টাৰ sum of first 14 terms of an AP ইকুৱেচন ইয়াতে সামৰ ওপৰত দিছে যে সামটো কি আছিল AP ৰ nth টাৰ্মলৈকে সামটো কি তো সামৰ ওপৰত তুমি এইখিনি কথা মনত কৰিব পাৰিবা তো গোটেই কিটা কোৱেশ্চন এবাৰ টাচ কৰি যাবা এতিয়াও সময় আছে আজিৰ দিনটো কালিৰ দিনটো পৰহিৰ দিনটো আছে এবাৰ কৰি যাবা আৰু কমেন্ট বক্সত কিবা খেলিমেলি লাগিলে কমেন্ট বক্সত জনাই দিবা লাইন intersect sides AB and EC of a triangle ABC at B and E respectively and is parallel to BC then AB by AB equal to AE by AC এইটো তোমালোকৰ কিতাপৰ এক্সাম্পলৰ কোৱেশ্চন দিয়া হৈছে সদৃশ ত্ৰিভুজৰ diagonals of a quadrilateral intersect each other at the point O such that AO by BO equal to CO by BO so that ABCD is trapezium এটো চাৰ্লছ থিওৰেম যিটো আছিল তাৰ ওপৰতে কোৱেশ্চনটো বেস এই কোৱেশ্চনটো আমাৰ অবজেক্টিভটো দিয়া আছে সাবজেক্টিভটো দিয়া আছে তাৰমানে আমাৰ ট্ৰায়াঙ্গল ABC is similar to triangle PQR এইটো আছিল ট্ৰায়াঙ্গল এইটো আছিল ট্ৰায়াঙ্গল so similar তো এইটো অপচন আছিল হে অবজেক্টিভ কোৱেশ্চন তো কেতিয়াবা তোমালোকৰ এনেকুৱা হ'ব পাৰে অবজেক্টিভটো কোৱেশ্চন সেম কোৱেশ্চন দিব সাবজেক্টিভটো সেম কোৱেশ্চন দিব
যদি অবজেক্টিভটো ধৰিব নোৱাৰা সাবজেক্টিভত পুট কৰি কৰিবলৈ যিটো দিয়ে তাৰমানে সেইটো অপচনটো হ'ব অবজেক্টিভ কেতিয়াবা এনেকুৱাও সিচুৱেচন আহিব পাৰে ঠিক আছে তো ভালদৰে এইখিনি কৰিবা পিছত আকৌ কোৱেশ্চন আছে আমাৰ এই কোৱেশ্চনখিনি তোমালোকে আমাৰ ডেসক্ৰিপচন বক্সত যিখিনি পিডিএফ ফাইল দিয়া আছে তাত তোমালোকে গোটেইটা কোৱেশ্চন পাবা আৰু এই কোৱেশ্চনখিনি তোমালোকে এবাৰ টাচ কৰি যাবা কাৰণ গোটেই সিলেবাসখন ইয়াতে তোমালোকৰ কভাৰ আপ হ'ব তোমালোকৰ মনতো পৰি যাব এই কোৱেশ্চনটা যেনেকৈ দিয়া হৈছে এনেকুৱা ধৰণে বনোৱা হৈছে যাতে তোমালোকৰ বাকি চ্যাপ্টাৰটো বাকি ফৰ্মুলা প্ৰপাৰ্টিজবিলাক তোমাৰ আকৌ মনত আহি যায় ঠিক আছে তো ভালদৰে এক্সামটো দিবা ভালদৰে লিখিবা আৰু ভয় খোৱাৰ কোনো দৰকাৰ নাই টান কোৱেশ্চন একো নোপোৱা মেইন এক্সামটো যেটো ফাইনাল এক্সাম হৈ গৈছিল তাতেও কোনো টান কোৱেশ্চন নাছিল এইবাৰো টান কোৱেশ্চন নোপোৱা খালি ভালদৰে পঢ়ি মন দি পেপাৰখন কৰিবা ঠিক আছে অল দা বেষ্ট ভালকৈ পৰীক্ষা